খবৰ লৈ আহিছো সৰকাৰক হে খকিয়নি প্ৰদান কৰা হৈছে আমি সৰকাৰক ভয় নকৰো ৭২ ঘণ্টিয়া অসম বন্ধ ঘোষণা কৰা হৈছে ৫ ফেব্ৰুৱাৰীত ৭২ ঘণ্টিয়া অসম বন্ধ সৰকাৰক বান্ধি দিয়া হৈছে সময়সীমা ৪ ফেব্ৰুৱাৰীলৈকে সৰকাৰক হে সময়সীমা বান্ধি দিয়া হৈছে আৰু তাৰ পাছতে ঘোষণা কৰা হৈছে যে ১২ ঘণ্টিয়া নহয় ৭২ ঘণ্টিয়া অসম বন্ধ হ'ব ৫ দিন পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ঘোষণা ৰেলপথ অৱৰোধ কৰাৰ ঘোষণা সবিশেষ খবৰ এই মুহূৰ্তত লৈ আহিছো সৰকাৰক হে খকিয়নি প্ৰদান কৰিছে আক্ৰাসুৱে আমি সৰকাৰক ভয় নকৰো সৰকাৰক সন্মান জনাই সাময়িকভাৱে বন্ধ প্ৰত্যাহাৰ কৰিছো কিন্তু ৫ ফেব্ৰুৱাৰীত পুনৰ হ'ব বন্ধ সৰকাৰক হে সময়সীমা বান্ধি দিছে হে খকিয়নি প্ৰদান কৰিছে আক্ৰাসুৱে ৫ ফেব্ৰুৱাৰীত ৭২ ঘণ্টিয়া অসম বন্ধ ঘোষণা কৰিছে আক্ৰাসুৱে ৪ ফেব্ৰুৱাৰীলৈ সৰকাৰক সময়সীমা বান্ধি দিছে আৰু ৫ ফেব্ৰুৱাৰীত অসম বন্ধ ঘোষণা ৭২ ঘণ্টাৰ পৰিৱৰ্তে ১২ ঘণ্টাৰ পৰিৱৰ্তে ৭২ ঘণ্টা অসম বন্ধ দিয়া হ'ব বুলি ঘোষণা কৰিছে মাৰ্চ মাহত ১০০ ঘণ্টিয়া ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথো অৱৰোধ কৰা হ'ব ঘোষণা কৰিছে আক্ৰাসু আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চই সংবাদ মেল পাতি ঘোষণা কৰিছে সাময়িকভাৱে বন্ধ প্ৰত্যাহাৰ কৰিছো বুলি মন্তব্য কৰিছে আজিৰ দিনটোত বন্ধ ঘোষণা কৰিছিল কোচ ৰাজবংশীৰ সমস্যা সমাধান নকৰিলে ভয়ংকৰ বিপদত পৰিব হিমন্ত চৰকাৰ আৰু কাইলৈ অৰ্থাৎ আজিৰ দিনটোত অসম বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে অসম চৰকাৰক সন্মান জনাইহে অসম বন্ধ স্থগিত ৰাখিছো বুলি মন্তব্য কৰিছে হিমন্ত চৰকাৰক ৪ ফেব্ৰুৱাৰীলৈ শেষ সময়সীমা বান্ধি দিছে আক্ৰাসুৱে আজি অসম বন্ধ যেহেতু আছিল আজিৰ দিনটোত ৭২ ঘণ্টিয়া ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ঘোষণা কৰা হৈছিল অসম বন্ধ কিন্তু চৰকাৰৰ সৈতে যি আলোচনা হ'ল সেই আলোচনাৰ পাছতে ঘোষণা কৰিছে অন্যথা ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব হিমন্ত চৰকাৰ যদিহে তেওঁলোকৰ দাবীসমূহ মানি লোৱা নহয় এই হুংকাৰ প্ৰদান কৰিছে আক্ৰাসু আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চই এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো আমি চৰকাৰক ভয় নকৰো বুলি মন্তব্য কৰিছে আৰু চৰকাৰক সেই সময়সীমা বান্ধি দিছে সেই খকিয়নি প্ৰদান কৰিছে আজিৰ যি অসম বন্ধ সেই অসম বন্ধ সাময়িকভাৱে স্থগিত ৰাখিছো বুলি মন্তব্য কৰিছে মাৰ্চ মাহত ১০০ ঘণ্টিয়া ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথ অৱৰোধ ঘোষণা কৰিছে এইবাৰ ১২ ঘণ্টাৰ পৰিৱৰ্তে ৭২ ঘণ্টা অসম বন্ধ দিয়া হ'ব ৫ ফেব্ৰুৱাৰীত ৭২ ঘণ্টিয়া অসম বন্ধ ঘোষণা কৰিছে কোচ ৰাজবংশীৰ সমস্যা সমাধান কৰাৰ দাবী জনাইছে অন্যথা ভয়ংকৰ বিপদত পৰিব চৰকাৰ আৰু কেতবোৰ যেহেতু দাবী কোচ ৰাজবংশীৰ এইবাৰ সন্মিলিত মঞ্চই চৰকাৰক এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে আজিৰ অসম বন্ধ সাময়িকভাৱে স্থগিত ৰখা বুলি মন্তব্য কৰিছে চৰকাৰৰ সৈতে আলোচনা কৰা হৈছিল মন্ত্ৰী পীযুষ হাজৰিকাই আহ্বান জনাইছিল তৎসত্ত্বেও মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বানক আওকাণ কৰি বন্ধ ঘোষণা কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই বন্ধ স্থগিত ৰখা বুলি মন্তব্য কৰিছে ৫ ফেব্ৰুৱাৰীত পুনৰ হ'ব বন্ধ আমি সাময়িকভাৱে বন্ধ স্থগিত ৰাখিছো বুলি মন্তব্য কৰিছে এয়া কোচ ৰাজবংশীসকলৰ শেষ ৰণ বুলি মন্তব্য কৰিছে আৰু হিমন্ত চৰকাৰক ৪ ফেব্ৰুৱাৰীলৈ শেষ সময়সীমা বান্ধি দিছে আক্ৰাসুৱে অন্যথা পৰিণাম ভয়াবহ হ'ব ৫ ফেব্ৰুৱাৰীত ৭২ ঘণ্টিয়া অসম বন্ধ দিয়া হ'ব ৫ দিন পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ অৱৰোধ ঘোষণা কৰিছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক আজি আমি আপোনালোকৰ জৰিয়তে সংবাদ মেল দিব ওলাইছোঁ যে যোৱা শ্বহীদ দিৱসৰ দিনাখনেই আমি কোচ ৰাজবংশীৰ বিভিন্ন দাবীসমূহক লৈ চৰকাৰে যিধৰণে আওকাণ কৰি আহিছিল যাৰ কাৰণে আমি শ্বহীদ দিৱসৰ দিনাখনেই আমি ২১ জানুৱাৰী তাৰিখে ১২ ঘণ্টিয়া বন্ধ ঘোষণা কৰিছিলোঁ আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চই ঘোষণা কৰা ১২ ঘণ্টিয়া বন্ধৰ পিছতেই যোৱা ১৭ তাৰিখ মাননীয় অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক পত্ৰযোগে আমাক সকলো সংগঠনৰ নেতৃবৃন্দক পত্ৰ প্ৰেৰণ কৰিছিল তেওঁলোকে আমাক দিছপুৰ জনতা ভৱনলৈ আমন্ত্ৰণ কৰিছিল সেই আমন্ত্ৰণ মৰ্মে আমি আমাৰ জ্যেষ্ঠ আমাৰ অভিভাৱকসকলক আমি উচ্চস্তৰীয় যিসকল আমাৰ ব্যক্তি আছিল সেই উচ্চস্তৰীয় প্ৰতিনিধিসকলক আমি দিছপুৰলৈ আমি প্ৰেৰণ কৰিছিলোঁ তাৰ পিছৰ দিনাখনেই আমি সেই উচ্চস্তৰীয় আমাৰ যিসকল ব্যক্তি আমি দিছপুৰলৈ প্ৰেৰণ কৰিছিলোঁ
তেওঁলোকৰ লগত আমি বৈঠকত মিলিত হওঁ যে মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কি ধৰণে আলোচনা কৰিলে, এই দাবী সম্পৰ্কত বা বন্ধ সম্পৰ্কত কি ধৰণে কথা ক'লে, এই সম্পৰ্কত আমি তেওঁলোকৰ পৰা আমি জ্ঞাত হৈছিলোঁ। জ্ঞাত হোৱাৰ পিছত আমি আমাৰ সন্মিলিত মঞ্চ আক্ৰাছু আৰু উচ্চস্তৰীয় যিসকল আমাৰ অভিভাৱক আছিল, আমি সেই বৈঠকত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যি সিদ্ধান্তই নেকি আজি আপোনালোকৰ আগত আমি ক'ব বিচাৰিছোঁ যে সদৌ কচৰামচী ছাত্ৰ সন্থাৰ 21 তাৰিখৰ যি জানুৱাৰীৰ 21 তাৰিখৰ বন্ধটো মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ উচ্চস্তৰীয় মন্ত্ৰী বিষয়ববীয়াসকলক কৈছিল যে এই বন্ধটো আপোনালোকে কেইদিনমানৰ কাৰণে আপোনালোকে স্থগিত ৰাখি আমাক অলপ সময় দিয়ক। মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে ফৰেনত গৈছে, তেখেতে 26-27 তাৰিখে আহি পাব। তাৰপিছতেই 31 জানুৱাৰীৰ ভিতৰতেই আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আপোনালোকক বৈঠকত মিলিত কৰি দিম। ঠিক তেনেধৰণে আমাৰ উচ্চস্তৰীয় ব্যক্তিসকলৰ লগত বৈঠকত তেখেতে প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেখেতে প্ৰতিশ্ৰুতিয়েই নহয়, যোৱা 19 তাৰিখ তেখেতে সংবাদমেল যোগে তেখেতে কৈছিল যে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবীৰ ফলশ্ৰুতিত যি 21 জানুৱাৰী তাৰিখে বন্ধ দিছিল, সেই বন্ধটো উঠাই ল'ব লাগে, নতুবা স্থগিত ৰাখি হ'লেও আমাক 31 তাৰিখ নাইবা ফেব্ৰুৱাৰী 2 তাৰিখলৈকে আমাক সময় দিব লাগে। ইয়াৰ ভিতৰতে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি বৈঠকত মিলিত কৰি দিম। নিশ্চিতভাৱে সৌহাৰ্দ্যপূৰ্ণ আপোনালোকৰ যি সমস্যা আছে, এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত নিশ্চয় বাট মুকলি হ'ব। আৰু যাৰ কাৰণে তেওঁলোকে যি ধৰণে আজি আমাৰ এই বন্ধটোৰ ক্ষেত্ৰত স্থগিত ৰখাৰ কাৰণে কিছুদিন সময় বিচাৰিছে, তেখেতে হাতযোৰ কৰি আমাক জনগোষ্ঠীয় সংগঠনসমূহৰ লগতে আমাৰ উচ্চস্তৰীয় বিষয়াসকলক জনাইছিল যে আপোনালোকে এই কেইদিন আমাক সময় দিয়ক, আমি নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাসমূহ সমাধানৰ কাৰণে মুখ্যমন্ত্ৰী আহিলে আমি সমাধানৰ ব্যৱস্থাটো ওলাম, বৈঠকত আপোনালোকক বহুৱাই দিম। আৰু যাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ যে নিশ্চিতভাৱে আমি যে তেখেতৰ যি বক্তব্য, তেখেতে যি প্ৰতিশ্ৰুতি দিলে যে এই কেইদিন আমাক সময় দিয়ক, তাৰপিছতে আমি আপোনালোকৰ এইসমূহ সমাধানৰ ৰাস্তাত আমি যাম, আমাক সময়খিনি বিচাৰিছে যিহেতু, আমি সদৌ কচৰামচী ছাত্ৰ সন্থা আৰু কচৰামচী সন্মিলিত মঞ্চই আমি সেই 31 তাৰিখ ফেব্ৰুৱাৰী 2 তাৰিখলৈকে তেখেতে কৈছিল, কিন্তু আমি তেওঁলোকক আমি ফেব্ৰুৱাৰী 4 তাৰিখলৈকে সময় দিছোঁ যে 4 তাৰিখলৈকে তেওঁলোকে 4 তাৰিখৰ আগতে তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত বৈঠক কৰি পেলাই আমাৰ এই দীৰ্ঘদিনীয়া জনজাতিৰ পৰা কমতাপুৰ ৰাজ্যৰ পৰা আমাৰ কেৰেলৰ শান্তি আলোচনাৰ পৰা বিভিন্ন দাবীসমূহক লৈ আমাৰ বৈঠকত বহিব লাগে আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে আমাৰ এই দাবীসমূহ যাতে সফল কৰাৰ কাৰণে তেওঁলোকে পদক্ষেপ লয়, এইখিনি আমি বিচাৰিছোঁ। আৰু তেওঁলোকৰ আহ্বান মৰ্মে আমি এই 4 তাৰিখলৈকে তেওঁলোকক আমি এইখিনিৰ ভিতৰত যাতে মুখ্যমন্ত্ৰীৰ লগত এই আমাৰ বৈঠকখন কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ তেওঁলোকক। আৰু এই 4 তাৰিখলৈকে আমি এই বন্ধটো যি 21 জানুৱাৰী তাৰিখে বন্ধ ঘোষণা কৰিছিলোঁ, সেই বন্ধটো আজিৰ পৰাই আমি স্থগিত ৰাখিছোঁ। স্থগিত ৰখা হ'ল, কিন্তু আমি বন্ধ উঠাই লোৱা নাই। আমি ইয়াৰ পিছত যদি 4 তাৰিখৰ আগত যদি তেওঁলোকে কোনো বৈঠক নকৰে, ফলপ্ৰসূ যদি আলোচনা নকৰে, তেতিয়াহ'লে আমি 5 তাৰিখৰ পৰাই এই বন্ধ লাগু হ'ব। আৰু এই বন্ধ এতিয়া আমাৰ বন্ধ 12 ঘণ্টা নহয়, 36 ঘণ্টা 72 ঘণ্টালৈকে আমি বঢ়াই যাম।
আমি ভাবোঁ তাৰ আগতেই মাননীয় মুখ্যমন্ত্ৰী মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁলোকে এই সমস্যাটোক নিশ্চিতভাৱে সমাধান কৰাৰ যাতে বাট মুকলি কৰি এই কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাটো যাতে সমাধান কৰে। অন্যথা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী ইতিমধ্যেই জাঙুৰ খাই উঠিছে। আমি আজি এই বন্ধটো অসম চৰকাৰৰ আহ্বান মৰ্মে সন্মান জনাই আমি বন্ধটো স্থগিত ৰাখিছোঁ। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে ইতিমধ্যেই আমাৰ বিভিন্ন স্তৰৰ পৰা বন্ধটো উঠাব নালাগে বুলি কৈছিল, কিন্তু তৎসত্ত্বেও মই আমাৰ কোচ ৰাজবংশী ৰাইজৰ লগতে বিভিন্ন ৰাইজক মই হাতজোৰে মই ক্ষমা বিচাৰিছোঁ। আমাক চৰকাৰে যিহেতু আমাক অনুৰোধ জনাই সময় বিচাৰিছে, আমি সময়টো দিবই লাগিব, আমি মান্যতা দিছোঁ। গতিকে ৰাইজে ভুল নুবুজি যাতে এইকেইদিনৰ কাৰণে ধৈৰ্য ধৰি থাকে, আমাৰ সমস্যাটো যাতে সমাধান হয়। গতিকে চৰকাৰৰ লগত আলোচনা বিলোচনা নোহোৱাকৈ কোনো সমস্যা সমাধান যিহেতু নহয়, আৰু যাৰ কাৰণে এই আলোচনাটো ফলপ্ৰসূ হ'ব বুলি আমি আশাবাদী। অন্যথা 5 তাৰিখৰ পিছত কিন্তু আমি ভয়ংকৰ আন্দোলনৰ ৰূপ আমি নিশ্চিতভাৱে গ্ৰহণ